এয়া হৈছে উত্তৰাখণ্ডৰ বিখ্যাত কাছাৰ দেৱী মন্দিৰ। খুবেই এক প্ৰসিদ্ধ মন্দিৰ হয় উত্তৰাখণ্ডৰ। উত্তৰাখণ্ড বুলি ক'লে কাছাৰ দেৱী মন্দিৰ অবিহনে সম্পূৰ্ণ নহয়। আমাৰ গুৱাহাটী যেনেকৈ কামাখ্যা দেৱীৰ মন্দিৰ আৰু উত্তৰাখণ্ড হৈছে কাছাৰ দেৱীৰ মন্দিৰ। বলক আপোনালোকক লৈ গৈছোঁ কাছাৰ দেৱীৰ মন্দিৰৰ ওপৰলৈ। এয়া হৈছে ইয়াৰ খটখটি। আলমোৰা চহৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ আগলৈ আছে এই মন্দিৰ। পাইন গছেৰে আৱৰা এক পাহাৰৰ টিলাত আছে এই মন্দিৰ। মন্দিৰ যোৱাৰ দুটা ৰাস্তা আছে। আমি মুখ্য প্ৰৱেশদ্বাৰেদি আহি পেলাই অলপ দূৰ আহিলোঁ। অলপ দূৰ অহাৰ পিছত দুটা ৰাস্তা দেখিবলৈ পায়। এটা হৈছে সেইখন পুনৰ এখন প্ৰৱেশদ্বাৰ আৰু এই প্ৰৱেশদ্বাৰেদি যাব লাগে। বহুত দূৰ যোৱাৰ পাছত ওপৰলৈ উঠিব লাগিব। আৰু আনহাতে যদি আপুনি খোজকাঢ়িবলৈ অসুবিধা হয় তেন্তে এয়া হৈছে এটা শ্বৰ্টকাট ৰাস্তা। যিহেতু ৰাস্তাৰ পৰা বহুত ওপৰত মন্দিৰটো অৱস্থিত, গতিকে যথেষ্ট খোজকাঢ়িবলৈ কষ্ট অনুভৱ হয়। গতিকে বহুত মানুহেই এইফালে শ্বৰ্টকাটটোৱে ব্যৱহাৰ কৰে। বৰ্তমান ময়ো শ্বৰ্টকাটটোৱে ব্যৱহাৰ কৰিছোঁ, কাৰণ আৰু খোজকাঢ়িবলৈ মোৰ ধৈৰ্য নাই, শক্তিও নাই। এইটো হৈছে দীঘল ৰাস্তাটো। আৰু সেইটো ৰাস্তাত বান্দৰেও বহুত আমনি কৰে, কাৰণ এই মন্দিৰৰ চৌহদত বহুত বান্দৰ দেখা পোৱা যায়। গতিকে আমি বান্দৰৰ আক্ৰমণ বা অৱস্থিতিৰ পৰা আঁতৰিবলৈও চুটি ৰাস্তাটো ব্যৱহাৰ কৰিছোঁ। অলপ দূৰ আহি মই অলপমান বহিছোঁ। চেয়াৰ আছে ইয়াতে, কিয়নো মোক খোজকাঢ়িবলৈ বহুত ভাগৰ লাগিছে। এনেতে চকীতে বহি দেখিলোঁ এটা সুন্দৰ বান্দৰ। দেখিছেনে সি কেনেদৰে বহি আছে, মোক চাইছে। কেমেৰা কৰা দেখি ভাবিছে তাক কিজানি মই আক্ৰমণ কৰিবলৈ লৈছোঁ নেকি বা অথবা কিবা আঘাত কৰিবলৈ লৈছোঁ নেকি। প্ৰথমে সি বহুত দেৰি মোক একেথৰে চাই আছিল। পাছত সি যেতিয়া গম পালে যে মোৰ পৰা তাৰ একো বিপদ নহয়, গতিকে সি ভয়ৰ পৰা সি মুক্ত হ'ল আৰু সি ফূৰ্তিত থাকিবলৈ লৈছে। এইটো চাওক, ধুনীয়া এটা পজিশ্যনত সি বহি লৈছে। মোৰ যাত্ৰা আৰম্ভ কৰিলোঁ। মন্দিৰ প্ৰাংগণ পামেই আৰু এতিয়া ইয়াত লিখা আছে, চাওক, সচ্চ মন্দিৰ পবিত্ৰ মন, প্লাষ্টিক ত্যাগে পুণ্য কমায়। এটা কথা ক'ব লাগিব, উত্তৰাখণ্ডৰ গোটেই ঠাইবোৰ বহুত চফা। ইয়াত কোনো ধৰণৰ তামোলৰ পিক অথবা জাবৰৰ দম আজিকালি আদি ইমান দেখা নাযায়। আৰু প্লাষ্টিক ইয়াত খুব কমেই ব্যৱহাৰ কৰে। ये क्या है? हाँ, ये क्या है? এইটো হৈছে মন্দিৰৰ প্ৰাংগণৰ ৱাটাৰ টেংক। মন্দিৰ প্ৰাংগণৰ যিবোৰ পানী ব্যৱহাৰ হয় তাৰে প্ৰধান টেংকি এইটো। আৰু সেয়া হৈছে আলমোৰা চিটি। অৱশ্যে মোৰ ফোনত ইমান ভালদৰে
সেয়া কেপচাৰ কৰিব পৰা নাই, সেইটো বেলেগ কথা। এইয়া মন্দিৰৰ বিভিন্ন ধৰণৰ সামগ্ৰী বিক্ৰীৰ বাবে থৈ দিছে। আমাৰ কামাখ্যা মন্দিৰলৈ যাওঁতে যেনেদৰে বিভিন্ন দোকান দেখা পাওঁ, ঠিক তেনেদৰে এয়াও বিক্ৰীৰ বাবে সামগ্ৰী ৰাখি থৈছে। কিন্তু ইয়াত তেনেকুৱা দোকানৰ সংখ্যা খুব কম, খুব বেছি এখন দুখনেই আছে। कैसे है भैया? बढ़िया जी, आप बताइए। ओके, मैं ठीक हूँ। আমি অলমষ্ট মন্দিৰ পাই গৈছোঁ। উত্তৰাখণ্ড টুৰিজিম, ইয়াৰ ওচৰ পাজৰ দৰ্শনীয় স্থানসমূহৰ বিষয়েও লিখা আছে। ৰাণীখেত, গন্নাথ মন্দিৰ, মাগনেৰী দেৱী মন্দিৰ, কছাৰ দেৱী মন্দিৰৰ বিষয়ে লিখিছে। এই মন্দিৰ প্ৰথমবাৰ 1890 দশক में जाना जाता था। আচ্ছা, 1890 চনত প্ৰথমবাৰৰ বাবে জনা গৈছিল। स्वामी विवेकानंद ने यहाँ का दौरा किया और আচ্ছা কৈছে যে স্বামী বিবেকানন্দও ইয়ালৈ আহিছিল, তেওঁ ইয়াত ধ্যানৰ বাবে আহিছিল। এয়া হৈছে মন্দিৰৰ জোতা চেণ্ডেল ৰখা ঠাই। এয়া হৈছে মুকলি এখিনি ঠাই, আৰু এই ঠাইখিনিত বহিয়ে বহুতে মন্দিৰৰ যি আধ্যাত্মিক পৰিৱেশ, সেই পৰিৱেশত লীন যায়। খুবেই এক ভাল লগা পৰিৱেশ। এয়া চাওক, তলত শাৰী শাৰী পাইন গছ। সঁচাকৈ মন্দিৰ প্ৰাংগণত সোমাই এক আধ্যাত্মিক অনুভৱ হৈছে। মই সাধাৰণতে ইমান ভক্তিভাৱ বা ভক্তিমূলক কথাবোৰ কৰিব নাজানো, বা ভক্তিভাৱ সাধাৰণতে লীন যাব নোৱাৰোঁ। কিন্তু তথাপিও মন্দিৰ ভাগলৈ আহি কিবা এটা ভাল ভক্তিভাৱ অনুভৱ হৈছে। দৰ্শনাৰ্থীৰ ইমান ভিৰ নাই যদিও কিছু সংখ্যক লোকে ইয়াত উপস্থিত হৈছে। মন্দিৰৰ ভিতৰ ভাগ। जय माँ कसार। মন্দিৰৰ সন্মুখ ভাগত দুটা বগা সিংহ দেখিবলৈ পোৱা গৈছে। এয়া হৈছে মাৰ মূৰ্তি ভাগ। मंदिर कौन सा है ये ना? एआई হৈছে মন্দিৰ।
में क्या है ऊपर में भी एक मंदिर है ऊपर पे এটা मंदिर আছে प्रसाद मंदिर মন্দিৰৰ তলেদি কচি নদীখন বৈ গৈছে খুবেই বতাহ ইয়াত বহুত বতাহ বলি আছে বতাহৰ বাকী শব্দবোৰ তল পৰি গৈছে মন্দিৰ প্ৰথম মাৰ মন্দিৰখিনি আমি পাৰ হৈ আহিলোঁ মই এটা বিশেষ কাৰণত মন্দিৰত সোমোৱা নাই ভিতৰ ফালে মই এতিয়া বাহিৰেদি মন্দিৰৰ ওপৰলৈ পাৰ গৈ আছোঁ বহুত খটখটি বগাব লাগিব বাপৰে প্ৰথম মন্দিৰভাগ আচলতে মই দৰ্শন কৰিলোঁ কিন্তু মন্দিৰৰ ভিতৰত কেমেৰা কৰিবলৈ নিদিয়ে কেমেৰাৰ অনুমতি নাই সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ সেইটো কাৰণে আপোনালোকক কৈছোঁ যে মই ভিতৰলৈ যাব নোৱাৰিলোঁ বুলি বিশেষ কাৰণটো আচলতে সেইটোৱেই বেলেগ একো নাই ইয়াত আপোনালোকে যাব পাৰিব কিন্তু মানে কেমেৰা কৰিবলৈ নিদিয়ে প্ৰথম মন্দিৰ ভাগত মাক দৰ্শন কৰি এতিয়া ওপৰৰ মন্দিৰলৈ আমি আহিছোঁ সাইলেন্স জোন ইয়াত ধ্যান কৰে সেয়া দেখিবলৈ পাইছে এগৰাকী মহিলাই ধ্যান কৰিছে কাষত এটা বান্দৰ বহি আছে আৰু আপোনালোকক কৈছোঁৱেই যে এই মন্দিৰলৈ স্বামী বিবেকানন্দও আহিছিল তেওঁ ইয়াত ধ্যানত নিমগ্ন হৈছিল আৰু এই মন্দিৰৰ যি এক আধ্যাত্মিক ভাৱ সেয়া যথেষ্ট গধুৰ যথেষ্ট প্ৰকট আপোনালোকেও কেতিয়াবা আহিব যদি উত্তৰাখণ্ড আহে মন্দিৰৰ দ্বিতীয় ভাগ মই আগে সেৱা কৰি লওঁ তাৰপিছত ভিডিঅ' কৰিম প্ৰচণ্ড বতাহ কাছাৰ দেৱী মন্দিৰ ভাগত যেনেদৰে আমি কেমেৰা কৰিব নোৱাৰিলোঁ তাৰ পাছৰ ভাগতো আমি কেমেৰা কৰিব নোৱাৰিলোঁ কিয়নো তাত ষ্ট্ৰিক্টলি প্ৰহিবিটেড বুলি লিখা আছিলে কেমেৰা আৰু সেই মন্দিৰ ভাগ হৈছে দূৰৰ পৰাই আপোনালোকক দেখাইছোঁ মেইন মন্দিৰ ভাগত আমি যিদৰে কাছাৰ দেৱী মন্দিৰত কেমেৰা কৰিব নোৱাৰিলোঁ ঠিক তেনেকৈ মেইন মন্দিৰত যেনেদৰে কাছাৰ দেৱী মন্দিৰ ভাগত আমি ফটো ল'ব নোৱাৰিলোঁ ঠিক তেনেদৰে দ্বিতীয় মন্দিৰ ভাগতো আমি ফটো ল'ব নোৱাৰিলোঁ কিয়নো তাত কেমেৰা নিষিদ্ধ কৰা আছিল আৰু এই দ্বিতীয় মন্দিৰ ভাগ আছিল শিৱ মহাদেৱৰ তাত শিৱ মহাদেৱ পাৰ্বতী মা গণেশ ভগৱান আৰু কাৰ্তিক ভগৱানৰ আচলতে শিৱ ভগৱানৰ সমূহ পৰিয়ালটোৱে আছিলে আৰু মন্দিৰৰ বাহিৰত আছিলে নন্দী মহাৰাজৰ এক মূৰ্তি আৰু তাত সকলোৱে কাণত ফুচফুচাই কিবা কয় আৰু মানে কিবা আশীৰ্বাদ বিচাৰে আৰু ভিতৰত যাতে তেওঁ মহাদেৱক কয়গৈ আমি যদিও তাত ভিতৰত ফটো ল'ব নোৱাৰিলোঁ
আমি মন্দিৰৰ পৰা তলত অৱস্থিত সৰু মন্দিৰটোলৈ আহিছোঁ আৰু আজি ইয়াত যথেষ্ট মহিলাৰ অংশগ্ৰহণ আছে তেওঁলোকে ইয়াত নাম পৰিৱেশনৰ কাৰণে আহিছে ऋषि ये महिलाएं क्यों आए हैं थोड़ा समझा दो उत्तराखंड के लोगों के लिए आज फेस्टिवल मनाया जाता है रंग पंचमी जैसे होली होता है प्लेन्स में उसी तरह पहाड़ के लोग आज होली से कुछ दिन पहले रंग पंचमी मनाते हैं उसमें पूजा होती है भजन होता है रंग लगाते हैं तो ये पहाड़ की होली हुई ओके होली के पहले की অনুষ্ঠান है আচলতে যি ফাকুৱা উৎসৱ সেই ফাকুৱা উৎসৱৰ আগমুহূৰ্তত এই যিসকল উত্তৰাখণ্ডৰ মহিলাসকলে ৰঙা ড্ৰেছ পৰিধান কৰি তেওঁলোকে নাম গায় আৰু ফাকুৱাৰ ৰংসমূহ তেওঁলোকে পৰিৱেশন কৰে ভগৱানকো তেওঁলোকে ৰং সানে এয়া আপোনালোকে দেখিবলৈ পাইছে ওপৰত মহিলাসকল বহি আছে তেওঁলোকে ৰঙা ৰঙৰ কাপোৰ পিন্ধি তেওঁলোকে ঢোলক তাল আদি লৈ তেওঁলোকে নাম ইয়াত পৰিৱেশন কৰিব और हम लोगों को भी मिला ना होली लगा दी ना उन लोगों ने আৰু আমাৰ ইমান ভাল লাগিছে যে ইয়াত মহিলাসকলৰ আমাকো নানা ধৰণৰ ফাকুৱাৰ ৰং লগাই দিলে নিজে তেওঁলোকে উপচাচি লগালে সেইকাৰণে বহুত ভাল লাগিছে আৰু ইয়াত বহুত ধৰণৰ এনেকুৱা পৰ্যটকো আহিছে আৰু মহিলাসকলে আমাকো লগ ধৰিছিলে নাম পৰিৱেশনৰ কাৰণে আমি যদিও নাজানো তেওঁলোকৰ লগত অকমান বহি দিওঁ আৰু যিহেতু তেওঁলোকে বিচাৰিছে খুবেই ভাল লাগিছে আচলতে পৰিৱেশত এই পৰিৱেশটো ইমানেই মন মুগ্ধ কৰিছে এটা সব বজৰংগী এই সব কাই যাব আমি এতিয়া চামগে মহিলাসকলে কি নাম পৰিৱেশন কৰে কিন্তু হেয়া ভিডিঅ' কৰিব নোৱাৰিম আমাৰ যেনেকৈ ফাকু গীত হ'ব হোলী গীত হয় বিশেষকৈ নামনি অসম অঞ্চলৰ যিদৰে ফাকুৱা গীত পৰিৱেশন কৰে বৰপেটাত হয়তো তেনেকুৱা ধৰণৰে কিছু গীত তেওঁলোকে পৰিৱেশন কৰিব আমি দ্বিতীয় ভাগ মন্দিৰৰ ওপৰত উপস্থিত হ'লোহি আৰু ইয়াত দেখিবলৈ পাইছে মহিলাসকলে ঢোলক তাল আদি বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ লৈ তেওঁলোকে হোলী নাম পৰিৱেশন কৰিব তেওঁলোকে প্ৰায় সকলে একে ধৰণৰ শাৰী পৰিৱেশন কৰিছে পৰিৱেশন নহয় আচলতে পৰিধান কৰিছে এয়া চাওক তেওঁলোকে নাম লৈছে মহিলাসকলে পৰিধান কৰিছে তেওঁলোকৰ হোলীৰ পোছাক
আমাৰ প্ৰাবল্য বহুত বেছি হৈ গৈছে। সেইখন হৈছে আলমৰা চিটি। সেইটো হৈছে মেডিটেশ্যন পইণ্ট। সেইটো